মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে যিসকলে 2026ত মেট্ৰিক পৰীক্ষা দিবা তোমালোকৰ কাৰণে গুৰুত্বপূৰ্ণ দুটা খবৰ আছে। খুবেই ভাল খবৰ তোমালোকৰ কাৰণে, যেহেতু তোমালোকে গমে পাইছা যে তোমালোকৰ যিবোৰ এক্সাম প্যাটাৰ্ন হৈছে সেইবোৰ কেনেকুৱা ধৰণৰ পৰিৱৰ্তন হৈছে। তোমালোকৰ এইটো ভাল খবৰৰ লগতে লাহেকৈ মানে সৰু এটা মানে বেয়া খবৰো হ'ব পাৰে, এইটো কনফাৰ্ম নহয় আৰু কিহৰ কাৰণে হ'ব পাৰে মই সেই কথাটো তোমালোকক মই ভালদৰে বুজাবলৈ চেষ্টা কৰিম। তোমালোকে ভিডিঅ'টো শেষলৈকে চোৱা আৰু তোমালোকৰ কাৰণে কিন্তু এইখিনি জনাটো খুবেই দৰকাৰী হয়, কাৰণ তুমি প্ৰচিজাৰ জানিলেহে তুমি ভালদৰে ষ্টাডি কৰিব পাৰিবা। তোমালোকৰ যিটো মেট্ৰিক পৰীক্ষা সেইটো তোমালোকে গমে পাইছা যে ফেব্ৰুৱাৰী মাহত হ'ব, সময় মোটামুটিভাৱে 8 মাহ বা 9 মাহে আছে। তো তোমালোকে পঢ়া ষ্টাৰ্ট কৰিবই লাগিব, সময় একেবাৰে সমাগত। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, প্ৰথমটো ভাল খবৰ হৈছে তোমালোকৰ কাৰণে, এইটো সঁচাকৈ তোমালোকৰ কাৰণে ভাল খবৰ। তোমালোকৰ এছামিছৰ 3টা পদ্য একেবাৰে 100% অমিট কৰা হৈছে। এছামিছৰ এটা হৈছে তোমাৰ প্ৰশস্তি, তাৰে পিছত মই অসমীয়া আৰু দৃশ্যান্তৰ। এই 3টা পদ্য তোমালোকে আৰু পঢ়িব নালাগে। এই 3টা পদ্য 100% কি কৰা হৈছে, অমিট কৰা হৈছে। তো তোমালোকৰ চোৱা 3টা পদ্য মানে পয়েম যদি একেবাৰে অমিট কৰা হয় সেইটোতো সঁচাকৈ ভাল খবৰ হয়, কাৰণ পঢ়াৰ কাৰণে বহুতখিনি বাৰ্ডেন কমি যাব ইয়াতে। ডেফিনেটলি ইটছ এ গুড নিউজ ফৰ ইউ। ছেকেণ্ড নাম্বাৰ যিটো ভাল কথা হৈছে সেইটো হৈছে তোমালোকৰ জেনেৰেল ছায়েন্সৰ যিটো 8 নম্বৰ চেপ্টাৰ আছে, প্ৰাণীয়ে কেনেকৈ বংশবিস্তাৰ কৰে, সেই চেপ্টাৰটো তোমালোকে পঢ়িব নালাগে, সেইটো কিন্তু মানে গোটেইখিনি অমিট কৰা হৈছে। তোমালোকৰ চিলেবাছ যেতিয়া দিয়া হৈছে, মই গোটেইকেইটাৰ চিলেবাছ দি দিছোঁ, লগতে ইলেক্টিভৰো দিছোঁ। তোমালোকে যদি ভিডিঅ' চোৱা নাই তেতিয়াহ'লে ভিডিঅ' চাই ল'ব পাৰা। তাতে মই ধুনীয়াকৈ ডিছকাশ্যন কৰিছোঁ যে তুমি কি কি পঢ়িব লাগিব আৰু কি কি পঢ়িব নালাগে। তো মেক্সিমাম ষ্টুডেণ্টৰ তোমাৰ প্ৰব্লেম হয় ছায়েন্সৰ আৰু মেথছৰ লৈ, কাৰণ মেথছতো কিছুমান পাৰ্ট আমাৰ অমিট কৰা থাকে, লগতে ছায়েন্সৰ অমিট কৰা থাকে। কিন্তু এইবাৰ তোমাৰ ছায়েন্সৰ 8 নম্বৰ চেপ্টাৰটো তোমালোকে টোটেলি পঢ়িব নালাগে আৰু এছামিছৰ 3টা পঢ়িব নালাগে। আৰু এছামিছৰ কেইটা মই আকৌ এবাৰ মনত পেলাই দিছোঁ, প্ৰশস্তি, মই অসমীয়া আৰু দৃশ্যান্তৰ, এইকেইটা একেবাৰে পঢ়িব নালাগে। মই অলৰেডি আপলোড কৰিছোঁৱে, তোমালোকে চাই ল'ব পাৰা, চিলেবাছত মই আপলোড কৰিছোঁ। এতিয়া তোমালোকৰ যিটো অলপ পৰিমাণে বেয়া হ'ব পাৰে সেই কথাটো কি চোৱা। তোমালোকে এইটো কথা কেতিয়াও থিংকিং নকৰিবা যে তোমালোকৰ চিলেবাছ কম হৈ গৈছে তাৰমানে কুৱেশ্যনবোৰ মানে তেনেকুৱা ধৰণৰে আহিব, তেনেকুৱা নহয়। যদি চিলেবাছ যদি কম হয় তোমালোকে ডেফিনেটলি এটা কথা ভাবিব লাগিব যে চিলেবাছ কম হ'লে কিন্তু কুৱেশ্যনবোৰ টান অহাৰ চান্স থাকে। বুজি পাইছা কি কৈছোঁ মই? এছামিছত 3টা চেপ্টাৰ কমাই দিছে, তাৰমানে এছামিছত কিন্তু গ্ৰামাৰ পাৰ্টখিনি অলপমান ক্ৰিটিকেল হোৱাৰ বহুতে চান্স আছে। লগতে যেনেকৈ তোমাৰ ছায়েন্সত বা মেথছত তোমালোকে যেনেকৈ ভিতৰৰ প্ৰশ্নবোৰ পঢ়িব লাগে, ঠিক তেনেকৈ এছামিছৰো পঢ়িব লাগিব। দ্বিতীয় নম্বৰ, তোমাৰ ছায়েন্সৰ যিহেতু এটা চেপ্টাৰ কমপ্লিটলি অমিট কৰিছে, এনেকুৱা নহয় যে তোমালোকে পঢ়া নাই। তোমালোকে কিন্তু ক্লাছ 8তো পঢ়িছা, ক্লাছ 9তো পঢ়িছা। এইটো তোমাৰ প্ৰজননৰ বিষয়ে, কেনেকৈ প্ৰজনন কৰে উদ্ভিদ আৰু প্ৰাণীৰ, দুটাৰ বিষয়ে তোমালোকে ভালদৰে অৱগত। তো সেই সাপেক্ষে তোমালোকে যদি চাবলৈ যোৱা তেতিয়াহ'লে ছায়েন্সৰ অলৰেডি তোমালোকে গমে পাইছা যে কেনেকুৱা ধৰণৰ কুৱেশ্যন হয়, আৰু তোমালোকে যদি ভিডিঅ'বোৰ চোৱা নাই তোমালোকে চাই ল'বা। 100% ইনফৰমেশ্যন মই তোমালোকক অলৰেডি দি থৈছোঁ, তোমালোকে ধুনীয়াকৈ তাতে গৈ চাই ল'ব পাৰা, ঠিক আছে। তো তোমাৰ তাতেও কিন্তু ছায়েন্সৰ ক্ষেত্ৰতো কিন্তু একে ধৰণৰ সমস্যা তোমালোকক হ'ব পাৰে, আৰু সেইটো হৈছে যে তোমালোকে নাভাবিবা যে চিলেবাছ কমাই দিছে তো কুৱেশ্যনবোৰ ইজি হ'ব, তেনেকুৱা নহয়। চিলেবাছ কমাই দিলে মানে কি, তোমালোকে এটা কথা নিশ্চিত হ'ব লাগিব যে চিলেবাছ কম অহা মানে কুৱেশ্যন পেটাৰ্ণবোৰ অলপমান মানে টানৰ ফালে যোৱা। এই কথাটো কিন্তু সদায় মনত ৰাখিবা। আৰু কেনেকৈ তোমালোকে প্ৰিপাৰেশ্যন কৰিব লাগিব, চেনেলটো ছাবস্ক্ৰাইব কৰা। ডেফিনেটলি তোমালোকক মই 100% সহায় কৰিম। তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হোৱা, হোৱাটছআপ গ্ৰুপৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিছোঁ। তোমালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। ছায়েন্স, মেথছ, ছ'চিয়েল ছায়েন্স আৰু এছামিছ এই গোটেইকেইটাৰ কাৰণে মই তোমালোকক 100% ফ্ৰী অফ কষ্ট তোমালোকক হেল্প কৰিম। তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হৈ লোৱা। তো এই কথাটো তোমালোকে সকলোকে জনাই দিয়া।
যাতে সকলোৱে গম পায় যে মানে কি আমি পঢ়িব লাগিব আৰু কি পঢ়িব নালাগে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এটি সৰু এটা ভিডিঅ' আছিল। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ আৰু তোমালোকে এইটো সকলোকে জনাই দিয়া।